যমুনামুখত কাপোৰ ব্যৱসায়ী মাজত হাহাকাৰ অৱস্থা। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত। পূজাৰ বতৰত বতৰেও লৈছে কালৰূপ। অনলাইন মাৰ্কেটৰ বাবেই থলুৱা কাপোৰ ব্যৱসায়ী নাজন নাথন অৱস্থা। এই দৃশ্য যমুনামুখৰ। পূজাৰ বতৰত যমুনামুখৰ কাপোৰ দোকানত নাই গ্ৰাহকৰ ভিৰ। দোকানীয়ে গ্ৰাহকৰ আশাত দোকান মেলি বহিছে যদিও গ্ৰাহক নাই দোকানত। অনলাইন শ্বপিঙে এক নিমাওমা পৰিৱেশ সৃষ্টি কৰিছে যমুনামুখৰ কাপোৰৰ বজাৰত। এফালে অনলাইন শ্বপিং, আনফালে বতৰৰ কালৰূপ। বিগত এটা সপ্তাহ ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত মানুহ ওলাই আহিব পৰা নাই বজাৰলৈ, যাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন কাপোৰ ব্যৱসায়ীসকল। অনলাইন শ্বপিঙৰ ফলতে অধিক লোকচানৰ সন্মুখীন ব্যৱসায়ীসকল। যমুনামুখৰ এইসকল কাপোৰ ব্যৱসায়ী ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। মানে কি ক'ম, আজি লকডাউনৰ পিছৰ পৰা যে আমাৰ যে দোকানদাৰী চলি আছে এইটো মানে খুব কঠিন। আমি যেটো পইচা ইনভেষ্ট কৰোঁ সেইটো পইচা ওলাওঁতে আমাৰ বহুত সময় লাগে। তাৰপিছত আমি মেইন হ'ল আমাৰ অনলাইন বিজনেছটো যদি আমাৰ বন্ধ হৈ যায় তাৰপিছত আমি কাপোৰৰ ব্যৱসায়িক কিছুমান হ'লেও চলি যাব পাৰিম। বহুত বেয়া। আজি বতৰটোও বেয়া, কাষ্টমাৰটো নাই, এতিয়ালৈকে মই যাত্ৰা কৰিব পৰা নাই। মানে লোকচান পুৰা লোকচান। আমি যেটো টকাত মানানো সেইটো আধা পইচা আমি ওলাব নোৱাৰোঁ। এতিয়াতো আৰু সময় নাই, আৰু আছে মাত্ৰ 2-3 দিন। 2-3 দিনত আৰু কি হ'ব নহ'ব তো আমি একো ক'ব নোৱাৰোঁ। পূজা বজাৰ বেয়া, একদম বেয়া। বজাৰত মানুহ নাই, অনলাইনে চব খাই দিছে। আৰু বৰষুণ দিয়ে আছে, 4-5বাৰ ফ্লাড হৈছে। একদম মানুহৰ হাতত পইচা পাতিও নাই, অৱস্থা পাতি একদম বেয়া। একদম 3 ভাগৰ 1 ভাগো নহয়। যোৱাবাৰৰ 3 ভাগৰ 1 ভাগো নহয়। অনলাইনেতো বহুত বেয়া কৰিছে, এইটো কৈ লাভ নাই। মানে অনলাইনৰ পৰা লয়, সেইকাৰণে আমাৰ দোকানত বহুত বেয়া। পূজা আৰু আছে, শনিবাৰলৈকে আছে পূজা ষ্টাৰ্ট হ'ব, কিন্তু আমাৰ যে এতিয়া মানুহে নাই, বতৰ হৈ আছে এনেকৈ। আৰু শুনা পাইছোঁ নিউজতো কৈ আছে এনেকৈ আৰু হ'ব, পূজা পূৰা বৰষুণ থাকিব। এতিয়া আমাৰ মাৰ্কেট এনেকুৱা বেয়া, মানে আৰু কৈ লাভ নাই। যাত্ৰা বাৰ্তা এনে কৰা নাযায়, এনেকৈ ক'ত কি অনলাইনত লৈ আছে। অনলাইনটো আৰু কৈ লাভ নাই। অনলাইন ষ্টাৰ্ট হ'ল আৰু আমাৰ বৰবাদী হ'ল, আৰু এনেকৈ হৈ আছে। দোকানত কাষ্টমাৰ নাহে। নাই, এনেও বেয়া চলি আছে। এইটো বতৰটো এনেও বতৰ আছে, বতৰৰ কাৰণেতো বেয়া, কিন্তু অনলাইনত শ্বপিঙো কৰি সেইটো কাৰণেও বেয়া চলি আছে। উল্লেখযোগ্য যে এইসকল কাপোৰ ব্যৱসায়ী অভিযোগ অনলাইন শ্বপিঙৰ বাবেই আজি তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা। অনলাইন শ্বপিঙৰ বিপৰীতে স্থানীয় দোকানৰ পৰা কাপোৰ কিনিবলৈ আহ্বান দোকানীসকলৰ। মোৰ ইয়াত বাচ্চাৰ কিডছৰ আৰু লেডিছৰ পেণ্ট, টপ, ফেঞ্চি ফ্ৰক, আপোনাৰ 1 বছৰৰ পৰা প্ৰায় 30 বছৰলৈকে ডাঙৰ মানুহৰ পেণ্ট, শ্বাৰ্ট চবেই পাব, এভেইলেবল পাব। কিন্তু কথা হ'ল অনলাইনৰ পৰা আমাৰ দাম বহুত কম হ'ব। আহি আপুনি একবাৰ যাচাই কৰি চাই যাওক, যদি ভাল লাগে নিব, নহ'লে আৰু নাই। দাস ফেশ্বন, থানা ৰোড, মছজিদৰ ওচৰত। নিউজ ডেস্ক ৰিপৰ্ট, যমুনামুখ লাইভ।